ঢকুৱাখানা সমষ্টিৰ 12,000তকৈও অধিক লোকে আজি ম্যাদী পট্টা লাভ কৰিবলৈ সক্ষম হ'ল। প্ৰথমবাৰৰ বাবে ঢকুৱাখানাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহোম, মৰাণ, চুতীয়া, মটক, কোচ ৰাজবংশী আদি লোকে মাটি পাবলৈ সক্ষম হৈছে। স্বাধীনতাৰ ৭৫ বছৰ পিছত এনেধৰণৰ কাম সম্ভৱ হৈছে। যিসকল বাদ পৰি গৈছে সেই সকলকো মিছন বসুন্ধৰা ৩ৰ অধীনত আমি পট্টা দিয়াৰ বাবে ব্যৱস্থা হাতত ল'ম। ঢকুৱাখানাত আজি এই সুন্দৰ দিনটোত সুন্দৰ কৰ্মসূচী এটা ৰূপায়ণ কৰিবলৈ পাই মই সঁচাকৈ নিজে গৌৰৱ অনুভৱ কৰিছোঁ। বিধানসভাত আজি কংগ্ৰেছে বাল্য বিবাহ সমৰ্থন কৰা দেখা গ'ল, আপুনি খুব উগ্ৰ হৈছে আজি। চাওক, কংগ্ৰেছ দলে অসমৰ পৰিৱৰ্তন নিবিচাৰে। বাল্য বিবাহ, ড্ৰাগছৰ বিৰুদ্ধে সংগ্ৰাম আৰু বহু বিবাহ আদিৰ বিৰুদ্ধে আমি যিখিনি কাম কৰিছোঁ তাৰ ফলত আমাৰ সমাজখন বহুত সৰ্বাংগ সুন্দৰ হ'ব। কিন্তু দেখা যায় যে কংগ্ৰেছ দলে বাল্য বিবাহৰ ক্ষেত্ৰতো চৰকাৰক বিৰোধিতা কৰে, ড্ৰাগছৰ ক্ষেত্ৰতো চৰকাৰক বিৰোধিতা কৰে আৰু বহু বিবাহ আদিৰ ক্ষেত্ৰতো চৰকাৰক বিৰোধিতা কৰে। তেখেতসকলে কেতিয়াও সমাজৰ ভাল কথা চিন্তা কৰা নাই। বিধানসভাত আজি মই স্পষ্ট কৰি কৈছোঁ যে কংগ্ৰেছে যিয়েই নকৰক কিয় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অসমক সামাজিক ব্যাধিসমূহৰ পৰা মুক্ত কৰিব। 2016 চনৰ 27 ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপন কৰা হৈছিল দিচাং টেকেলি ফুটা, কিন্তু 8টা বছৰ অতিক্ৰম কৰাৰ পাছতো দিচাং টেকেলি ফুটাৰ যিখিনি মাটি অধিগ্ৰহণ কৰিব লাগিব এইখিনি NC ভিলেজৰ মাটি, নন কেডেষ্ট্ৰেল। আজি যদি আমি দলং কৰিব যাওঁ মানুহৰ মাটি ল'লে মানুহে এটকাও পইচা নাপাব, অশান্তিৰ সৃষ্টি হ'ব। NC ভিলেজখিনি এই বছৰৰ শেষত কেডেষ্ট্ৰেল হ'ব। তাৰ পিছত আমি দিল্লীৰ লগত যোগাযোগ কৰিম, কাৰণ মই এতিয়ালৈকে বেছিকৈ এইকাৰণেই লগা নাই। যদি মানুহখিনিক ভূমিৰ ক্ষতিপূৰণ দিব নোৱাৰোঁ তেতিয়াহ'লে এটা ডাঙৰ পৰিৱেশৰ সৃষ্টি হ'ব। কি ৰিক্ৰুটমেণ্ট এইটো? 5,500 শিক্ষক নিযুক্তি LP UPৰ যিটো ৰিক্ৰুটমেণ্ট এতিয়া বহুদিন হ'ল। কোনটো বস্তু কি বস্তু মই বুজি পোৱা নাই। DW মানে শিক্ষা বিভাগৰ শিক্ষক নিযুক্তি LP আৰু UPৰ এইটো এডভাৰটাইজ হৈহে গ'ল। জুলাইত পৰীক্ষা মানে জুলাইত এটা এইবাৰ নতুন নিয়মত কৰিছে তো জুলাইত হৈ যাবগৈ। 2 মাহে হ'ল এতিয়ালৈকে। এইটো জুলাইত হ'ব। যিটো মৌলিক পদ 9 মাহত সম্পূৰ্ণ হ'ব লাগে, কিন্তু এতিয়ালৈকে 3 বছৰ সম্পূৰ্ণ হ'ল। কোন কণ্টেক্টত আধা যিডোখৰ আছে কামটো কিন্তু ভাল হোৱা নাই। ঠিক আছে, মই নৱদলৰ লগত পাতি ল'ম, লাগিলে পুৰণা ঠিকাদাৰজনক বাদ দি দিম। মই নতুনকৈ চিটেড উত্তীৰ্ণ পাৰ্টি হয়। হে ভগৱান, তুমি এটা হেণ্ডছেক লগোৱাচোন। তুমি এটা জাৰ্নেলিষ্টবিলাকৰ চাকৰি খাই দিবা, হ'ব।